কোকৰাঝাৰ বগৰীবাৰীত পথ দুৰ্ঘটনাত 7জন লোকৰ মৃত্যু। বগৰীবাৰীত ছাতাগুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত এটি শিশু মৃত্যুমুখত পৰিছে। এই দুৰ্ঘটনাৰ মৃত্যু হৈছে বাছৰ চালকৰ, গুৰুতৰভাৱে আহত 18গৰাকী যাত্ৰী। যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত এই মুখামুখি সংঘৰ্ষ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহতসকলৰ ভিতৰত আছে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন। আহতসকলক ধুবুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ পিছতে আবদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। তুলসীবিলৰ ধুবুৰী অভিমুখে আহি আছিল যাত্ৰীবাহী এই বাছখন। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ লোক। দৃশ্য আমি দেখুৱাইছো এক ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত থিতাতে নিহত হৈছে 7জন লোক। বগৰীবাৰীৰ ছাতাগুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত মৃত্যু হৈছে এটি শিশুৰ, মৃত্যু হৈছে বাছৰ চালকৰ, গুৰুতৰভাৱে আহত হৈছে 18গৰাকী যাত্ৰী। ঘটনাস্থলীৰ দৃশ্য আমি দেখুৱাইছো কিদৰে ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ হৈ পৰিছে এই দুৰ্ঘটনাৰ পিছত। যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত এই মুখামুখি সংঘৰ্ষ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহতসকলৰ ভিতৰত আছে ট্ৰাকৰ চালক, হেণ্ডিমেন। সকলোকে ধুবুৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু দৃশ্য দেখুৱাইছো যান জঁটৰ সৃষ্টি হৈছে সমগ্ৰ পথটোত, আবদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। আৰক্ষী উপস্থিত হৈছে, যান জঁট নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। আহতসকলক সেই স্থানৰ পৰা ততাতৈয়াকৈ নিবলৈ চেষ্টা কৰা হৈছে চিকিৎসালয়লৈ। ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত আমি দেখুৱাইছো কিদৰে বৰ্তমান এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই স্থানত। যথেষ্ট সংখ্যক লোকৰ ভিৰ দেখা পোৱা গৈছে সেই স্থানত। আবদ্ধ হৈ পৰিছে ঘাইপথ, যান জঁটৰ সৃষ্টি হৈছে সেই স্থানত। এই ভয়ংকৰ ঘটনাৰ পিছতে যিহেতু সকলো এতিয়াও আতংকিত হৈ আছে, কাৰণ দুৰ্ঘটনাত যিসকল লোক আঘাতপ্ৰাপ্ত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ আশংকা কৰা হৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়ালৈকে 7জন লোক মৃত্যুমুখত পৰিছে, যাৰ ভিতৰত আছে এটি কণমানি শিশু। এটা মানে একটা গাড়ি আছে আপনার ইয়ে থেকে তুলসীবিল থেকে আর একটা জামান আছে ধুবুরি থেকে, মানে ট্রাকে লাগাতে আলটা লাগা দিছে। জ্যোতিৰ্ময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈছে মুহূৰ্তত আপোনপটীয়াভাৱে ঘটনাস্থলীৰ পৰা। জ্যোতিৰ্ময়, এক ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ পোৱাতে আহিছে। দৃশ্য ইতিমধ্যে আমি দেখা পাইছো। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ দৃশ্য আমি দেখা পাইছো। যথেষ্ট তাত লোকৰ ভিৰ হৈছে, যান জঁটৰ সৃষ্টি হৈছে। পুৱাতে ধুবুৰীৰ পৰা আহিছে এই শোকাবহ খবৰ। জ্যোতিৰ্ময়, নিশ্চয়কৈ ইভা অতি মৰ্মান্তিক খবৰ বুলি ক'ব লাগিব। আমি ঘটনাস্থলীত উপস্থিত, ঘটনাস্থলীৰ পৰা আমি পোনে পোনে দৌৰি বৰ্তমানে ধুবুৰী অসামৰিক চিকিৎসালয়ত আহিছোঁ। কাৰণ ঘটনাস্থলীত যি ট্ৰাক আৰু বাছখনৰ মুখামুখি সংঘৰ্ষ হৈছিল, সেই সংঘৰ্ষত কিন্তু 25-26 জনৰ অধিক লোক আহত হৈছিল। আৰু আহতসকলক তাৰে পৰাই পোনপটীয়াকৈ 108ৰ যি গাড়ীসমূহ আছে তেওঁলোকে লৈ আহিছে। আৰু 108ৰ কৰ্মীসকল আছে, তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে যথেষ্ট আজি ক্ষিপ্ৰতাৰে এই কাম কৰিছে, কাৰণ নহ'লে মৃতকৰ সংখ্যা অধিক হ'ল। ইতিমধ্যে আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে, 7জনকে ব্যক্তিৰ, এটি শিশুসহ 7জন লোকৰ যাত্ৰীৰ, বাছ যাত্ৰীৰ মৃত্যু হৈছে। আৰু এই বৰ্তমানে যিসকল অসুস্থ আছে, যথেষ্ট তেওঁলোকে বৰ্তমানে ক্ৰিটিকেলি ইনজিয়ৰ্ড আছে, বহুত কিবা কিবি। আমি কম, আপোনালোকে কিমানজন পেচেণ্টক আপোনালোকে লৈ আহিছে? মোৰ গাড়ীত মই এজন লৈ আহিছোঁ, আৰু বেলেগ আৰু আমাৰ 2খন গাড়ী আছিল। আমি 3টা গাড়ী গৈছিলোঁ টোটেল। 3খন গাড়ীৰে 5-6টা মান আনিছোঁ আমি। ইয়াতে 5-6জন আপোনালোকৰ 108তে 5-6জন লৈ আহিছে। 5-6জন আমি যিবিলাক আপোনালোকে আনিছে পেচেণ্টৰ কেনেকুৱা কি অৱস্থা আছে? সেই মুহূৰ্তত গৈ কি পাইছিল আপোনালোকে তাতে? মানে সংকটজনক অৱস্থাত পাইছোঁ আমি। 2জন পেচেণ্ট আপোনাৰ গাড়ীৰ সন্মুখত ট্ৰাকৰ ফচি আছিল। সেইটো জিচিবি আনিছে, আৰু তাৰপিছত মেচিন টিচিন দি কিবা কিবি 2 ঘণ্টা জোৰা কাটি তাৰপিছত বাহিৰ কৰি আমাক দিছে। সেইটো আমি লৈ আহিলোঁ। তাৰপিছত তেওঁলোকক আপোনালোকে অনা অৱস্থাত জীৱিত আছিল? জীৱিত আছিল। চিকিৎসা হ'ব। আপোনালোকে দেখা পাইছে আত্মীয় স্বজন লাহে লাহে ভিৰ হ'বলৈ আৰম্ভ কৰিছে। ধুবুৰী সদৰ চিকিৎসালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ। আৰু আমি প্ৰথমে উল্লেখ কৰিছোঁ যে এটা মৰ্মান্তিক এক অৱস্থা ৰাজপথত যেতিয়া যে আমি তাত উপস্থিত হৈছিলোঁ, যথেষ্ট এক সাংঘাতিক এক অৱস্থা বুলি ক'ব লাগিব। যথেষ্ট সংখ্যক ৰোগী আছিল। আৰু বৰ্তমানে কেম্প পাৰ্চন ৰাজশৰ্মা এই দৃশ্য দেখুৱাব চিকিৎসালয়ৰ কিন্তু ভিতৰত। আমি ভিতৰত যাব পৰা এটা অৱস্থাৰ কাৰণে যথেষ্ট ভিৰ হৈছে ভিতৰত। আৰু মৃতদেহসমূহ ইয়াত ৰখা হৈছে, 7টাকে মৃতদেহ ইয়াত আছে। আৰু 15-16জনকে ব্যক্তি বৰ্তমানে চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ বহুতৰ অৱস্থা যথেষ্ট সংকটজনক। তেওঁলোকক পৰৱৰ্তী অধিক উন্নত চিকিৎসা পাবলৈ আন ঠাইলৈ প্ৰেৰণ কৰা হ'ব। কিন্তু এতিয়ালৈকে এই মুহূৰ্তত ক'ব পাৰি যথেষ্ট এটা শোকাবহ দুৰ্ঘটনা। স্থানীয় ব্যক্তিৰ মতে যিখিনি আমি প্ৰাথমিকভাৱে তাত তথ্য পাইছোঁ, হাই স্পীডত বাছখন আছিল। এখন সৰু গাড়ী অভাৰটেক কৰিবলৈ গৈ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়, আৰু বাছখন গৈ ট্ৰাকৰ ওপৰত উঠি যায়।
যায় আৰু ফচি যায় দুখন গাড়ী। তাৰপিছত JCB আৰু তাৰপিছত ক্ৰেনৰ সাহায্যত আৰক্ষী প্ৰশাসন স্থানীয় ৰাইজে যথেষ্ট সহায় কৰিছে। তেওঁলোকে সহায় কৰি পেলাই কোনোমতে মানুহখিনিক তাৰ পৰা উলিয়াই আনে। তথাপিও কিন্তু এই কৰুণ দুৰ্ঘটনাটোত 7জনকৈ ব্যক্তি, শিশুসহ 7জনকৈ ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে যাত্ৰীৰ। বাছখন চাপতগ্ৰামৰ পৰা তুলসী বিলৰ পৰা ধুবুৰী অভিমুখে আহি আছিল আৰু মালবাহী ট্ৰাকখন ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। ইভা নিশ্চয় জ্যোতিৰ্ময়, আপুনি ইতিমধ্যে কাৰণ জনাইছে কিদৰে দুৰ্ঘটনা সংঘটিত হ'ল আৰু আমি জনাইছোঁ এই মৰ্মান্তিক খবৰ যিহেতু 7জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে। যিসকল লোক মৃত্যু হোৱা লোকসকল তেওঁলোকৰ পৰিচয় জানিব পৰা গৈছে এই মুহূৰ্তলৈকে, কাৰণ আপুনি ইতিমধ্যে জনাইছে যে যিহেতু তেওঁলোকৰ পৰিয়ালৰ লোক আহি সেই স্থানত ভিৰ কৰিছেহি। নিশ্চয়কৈ ইভা লাহে লাহে আহিব আৰম্ভ কৰিছে। যথেষ্ট ক্ষতবিক্ষত মৃতদেহ কিছু আছে, হয়তো পৰিচয় জানিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব, কাৰণ বাছৰ পৰা কাটি পেলাই সন্মুখৰ ভাগটো কাটি পেলাই ওলোৱা হৈছে। ছিট বা বাছৰ যে সন্মুখৰ কেবিনেটৰ পৰা আৰম্ভ কৰি ছিটলৈকে সমগ্ৰ প্ৰায় যদি আমি বাছৰ নাম্বাৰিং হিচাপ যাওঁ 10, 12, 15 নম্বৰ ছিটলৈকে, কিন্তু এটা ছিটো সঠিকভাৱে বাছখনৰ ভিতৰত নাই। আমি প্ৰত্যক্ষভাৱে তাত গৈ বাছৰ ভিতৰত গৈ যিটো পৰিস্থিতি পাইছোঁ, তেনে ক্ষেত্ৰত ছিট য'ত চকীখন লোৰ চকীখন ঠিক অৱস্থাত নাই, তেনে অৱস্থাত তাত বহি থকা যাত্ৰীজনৰ কি অৱস্থা হ'ব আপুনি কল্পনা কৰিব পাৰে। তেনে ক্ষেত্ৰত সেই চিনাক্তকৰণ ক্ষেত্ৰ বা নাম ইত্যাদি পোৱাৰ ক্ষেত্ৰত কিন্তু কিছু বিলম্ব হ'ব, কাৰণ লাহে লাহে মানুহ খবৰ পাইছে আৰু তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছে চিকিৎসালয়লৈ। ইভা হয়, বাছখনত যাত্ৰী ক'ৰ আছিলে কিবা জানিব পৰা গৈছে নেকি? এতিয়ালৈকে যিখিনি তথ্য পোৱা গৈছে 27জনৰ পৰা 29জনমান যাত্ৰী বাছখনত আছিল বুলি প্ৰাথমিকভাৱে পোৱা গৈছে, কিন্তু সেয়া কিন্তু সম্পূৰ্ণ অনুমানৰ ভিত্তিত কোনো স্থানীয় ৰাইজে কৈছে, কাৰণ যিখিনি যাত্ৰী আছিল অধিকাংশ যাত্ৰী কিন্তু আহত হৈছে, কাৰণ বাছখনৰ পৰা যি ধৰণে দুৰ্ঘটনাটো সংঘটিত হৈছে তাৰ পৰা বাছৰ পৰা ওলোৱাৰ কোনো পথ নাছিল। তাৰপিছত বাছখনক ক্ৰেগেদি টানি উলিয়াই লৈ যোৱাৰ পিছতে মানুহ লাহে লাহেকৈ ওলাব পাৰিছে, কাৰণ বাছৰ দৰ্জাৰ পৰা আৰম্ভ কৰি সন্মুখৰ কেবিনেট সকলো ব্লক হৈ পৰিছিল। তেনেক্ষেত্ৰত বাছৰ পৰা ওলাবলৈ কোনো যাত্ৰীৰ কাৰণে কোনো উপায় নাছিল। সেই ক্ষেত্ৰত আচলতে কিমান যাত্ৰী সঠিকভাৱে আছিল বা কিমানজন যাত্ৰী চাপতগ্ৰামৰ পৰা ধুবুৰী অভিমুখে আহি আছিল সেয়া কিন্তু এই মুহূৰ্তত তথ্য পোৱা যোৱা নাই। নিশ্চয় জ্যোতিৰ্ময়, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাইছোঁ ধুবুৰীৰ পৰা আজি পুৱাৰ ভাগতে যি এক মৰ্মান্তিক খবৰ আহিছে, শোকাবহ পথ দুৰ্ঘটনাৰ খবৰ। স্বাভাৱিকতে এই খবৰ পোৱাৰ পাছতে যিহেতু চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল, কাৰণ এতিয়াও যিহেতু আমি জনাইছোঁ মৃতদেহৰ অৱস্থালৈ লক্ষ্য কৰি সকলোৰে পৰিচয় জানিব পৰা হোৱা নাই। গতিকে আমি বাছৰ নম্বৰ জনাইছোঁ। গতিকে যিসকল লোক চিন্তিত হৈ আছে এই বাছখনত যিসকল লোকৰ পৰিয়ালৰ লোক আছিল তেওঁলোক ইতিমধ্যে সেই স্থানলৈ ঢাপলি মেলিছে বুলি জানিব পৰা গৈছে। আৰু আমি জনাইছোঁ চিকিৎসালয়লৈ তেওঁলোক লৈ যোৱা হৈছে। দুইটা স্থানৰ দৃশ্য আমি সমান্তৰালভাৱে দেখুৱাইছোঁ, ঘটনাস্থলীৰ দৃশ্য দেখুৱাইছোঁ আৰু আনফালে আমি দেখুৱাইছোঁ চিকিৎসালয়ৰ দৃশ্য। দুইটা স্থানতে যথেষ্ট সংখ্যক লোকৰ ভিৰ দেখা পোৱা গৈছে। শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে, ভয়ংকৰ পথ দুৰ্ঘটনা। ইতিমধ্যে জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে আমাক জনাইছে শেহতীয়া খবৰ। আমি পৰৱৰ্তী সময়তো পুনৰ জ্যোতিৰ্ময় কাষলৈ যাম আৰু জানিবৰ চেষ্টা কৰিম মৃত্যুক আঁকোৱালি লোৱা লোকসকলৰ পৰিচয় আৰু যিসকল আঘাতপ্ৰাপ্ত লোক তেওঁলোকৰ ভাষ্য ল'বৰ বাবে আমি চেষ্টা কৰিম। বিৰতিৰ পাছত মণিপুৰত 7টা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। মুকলি কৰে 2000 কোটি টকীয়া বহুমুখী প্ৰকল্পৰ মেডিকেল কলেজ, IT, ৰাজ্যিক অতিথিশালা প্ৰকল্পৰ অন্যতম। ইম্ফলৰ 7টা কাংজেইবাং খেলপথাৰ ৰাজহুৱা সভাত অমিত শ্বাহ। বিয়লি মণিপুৰৰ কেইবাটাও দল সংগঠনৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ আৰু তাৰ পিছতে দিল্লীলৈ উভতি যাব অমিত শ্বাহ। हो रहा है, इसको मुझे आनंद है कि मेरे हाथों से वो हो रहा है। स्मार्ट सिटी इम्फाल के लिए एकीकृत कमांड मोदी जी का जो फर्स्ट है वो स्मार्ट चीजों को, स्मार्ट गवर्नेंस को आगे बढ़ाने की। और मित्रों, मैं मानता हूं कि ये जो एकीकृत कमांड केंद्र बनेगा वो इम्फाल को 7 अर्थ में एक स्मार्ट सिटी बनाएगा। आज विष्णुपुर, टुपोल, थाउबल, कासोम, फुललैंड मार्ग का भी लोकार्पण हुआ है। ये रोड बन चुका है और एक बहुत बड़े थाउबल डैम का भी उद्घाटन का काम आज यहाँ पर हुआ है। एक दृष्टि से चाहे पहाड़ हो या मैदान हो, मणिपुर के हर क्षेत्र को विकास की दृष्टि से जोड़ने वाला आज महत्वपूर्ण काम हुआ है। मगर मैं यहाँ पर आया हूँ, भाई बीरेन्द्र सिंह को अभिनंदन करने के लिए आया हूँ। विशेष रूप से उनका अभिनंदन करना चाहता हूँ, क्योंकि 3 साल हुए इनकी सरकार को। जब चुनाव अभियान आता था, चल रहा था,
मैं यहाँ पार्टी अध्यक्ष से नाते इसी ग्राउंड के अंदर आया था और मैंने कहा था एक बार आप भारतीय जनता पार्टी को पूर्ण बहुमत दीजिए। लोग मुझ पर हंस रहे थे कि आपका एक भी सीट नहीं, मणिपुर की जनता पूर्ण बहुमत कहां से देगी, आपको 2% वोट मिले हैं, कैसे पूर्ण बहुमत देगी। मगर मणिपुर की जनता ने तय कर दिया था कि इस बार नरेंद्र मोदी के नेतृत्व में भारतीय जनता पार्टी की सरकार बनाए। और मित्रों देखिए 3 साल के अंदर हमने वादा किया था, मोदी जी कह कर गए थे कि मणिपुर बंद हो जाता है, ब्लॉकेज कर देते हैं। राजनीतिक कारणों से चुनाव के वक्त भी कांग्रेस पार्टी ने किया था, ना गैस मिलता है, ना केरोसिन मिलता है, ना बच्चों को ब्रेड मिलती थी, सारी चीजों की किल्लत होती थी या नहीं होती थी? भाई याद करो जरा, बोलो जोर से, माताएं बहनें बैठी है, बोले होती थी या नहीं होती थी? आज 3 साल हुए, एक भी बार बंद नहीं हुआ है। वो ही बताता है कि भारतीय जनता पार्टी का जहां शासन आता है वो लोगों के विकास के लिए। और इसीलिए मैं भाई वीरेंद्र सिंह का अभिनंदन करना चाहता हूं। इन्होंने एक नई पहचान मणिपुर को देने का काम किया है। और मित्रों, नरेंद्र मोदी जी ने ये पूरे नॉर्थ ईस्ट को अपने दिल में बसा कर रखा है। चुनाव आया था तब 2013 में उन्होंने कहा था कि भारत माता की 2 भुजा है, पूर्वी भारत और पश्चिम भारत। पश्चिम भारत का तो विकास हो चुका है, मगर जब तक पूर्वी भारत का विकास नहीं होता, भारत का विकास संभव नहीं है। और मुझे कहते हुए गर्व हो रहा है, ये 6.5 साल के अंदर नॉर्थ ईस्ट के अंदर विकास की एक रेल लाने का, पहले पानी की बाढ़ आती थी, अब यहाँ पर विकास की बाढ़ लाने का काम हमारे प्रिय प्रधानमंत्री नरेंद्र मोदी जी। नॉर्थ ईस्ट तो अलगाववाद के लिए जाना जाता था, अलग अलग हथियारी ग्रुप की हिंसाओं के लिए जाना जाता था। आप पीछे मुड़कर 6 साल देखिए, एक के बाद एक सारे हथियारी ग्रुपों ने अपने हथियार डाले, हिंसा कम हुई, लगभग नहीवत हुई। और जो कुछ बचे खुचे हैं वो भी मुझे भरोसा है मोदी जी के नेतृत्व में विश्वास रखकर मेन स्ट्रीम में जरूर आ जाएंगे। मित्रों, हिंसा का काम किसान विकास नहीं था। और मोदी जी ने पहली ही कैबिनेट में 2014 से कहा है कि हर मंत्री को, कोई न कोई मंत्री हर 15 दिन में नॉर्थ ईस्ट के अंदर होना चाहिए। मित्रों, इतनी तवज्जो, इतनी प्रायोरिटी, इतनी प्राथमिकता कभी नॉर्थ ईस्ट को नहीं दी गई। मोदी जी ने ये कहा और स्वयं भी किया। जैसा जितेंद्र सिंह ने बताया, मोदी जी स्वयं इस 6.5 साल में 40 से ज्यादा बार नॉर्थ ईस्ट के अंदर आए हैं। और नॉर्थ ईस्ट का एक भी राज्य ऐसा नहीं है जहां मोदी जी के दौरे नहीं हुए। ये बताता है कि नॉर्थ ईस्ट के लिए कितनी प्रायोरिटी मोदी जी ने करी है। मित्रों, और एक बात, दिल की बात समझने में नरेंद्र मोदी जैसा कोई आदमी नहीं, ऐसा नेता नहीं होगा जो जनता के दिल की बात जानता। मुझे बताओ, मैं भी पार्टी का अध्यक्ष था, बाद में गृह मंत्री बना। आपने यहां पर मूल निवासियों की भावनाओं की रक्षा के लिए इनर लाइन परमिट की मांग करते मणिपुर वाले भूल गए थे तो होना ही नहीं। मेरे पास कई आवेदन पत्र हैं जिसमें मांगी नहीं थी। अचानक 11 दिसंबर 2019 को मोदी जी ने तय किया कि इनर लाइन परमिट मणिपुर को न देना मणिपुर के मूल निवासियों के साथ अन्याय है और मांगे बगैर इनर लाइन परमिट देने का काम इस देश के प्रधानमंत्री। जब मैं बिल लेकर खड़ा हुआ तब मैं इतना रोमांचित था कि मैं मेरी बात आपको नहीं बता सकता। आप लोगों की जो चिंता थी, चारों ओर इनर लाइन परमिट और बीच में मणिपुर, कोई सुरक्षा नहीं, कैसे चलेगा? मगर इसका रास्ता मोदी जी ने निकाल दिया और आज
इनर लाइन परमिट आप लोगों के पास है और मैं मानता हूं कि बहुत बड़ी उपलब्धि मणिपुर राज्य की स्थापना के बाद अगर केंद्र सरकार ने सबसे बड़ा तोहफा मणिपुर को दिया है तो इनर लाइन परमिट का, और इसके लिए केवल और केवल मोदी जी को धन्यवाद करना रहता है। बहुत सारे प्रोजेक्ट का काम हुआ है, मगर मैं आज डूबल बहुउद्देशीय परियोजना की बात जरूर करना चाहिए। मित्रों, ये योजना को अटल जी के समय में शुरू किया गया। 2004 में जब अटल जी प्रधानमंत्री थे तब उस वक्त की भाजपा की सरकार, 2004 के बाद सरदार मनमोहन सिंह जी की सरकार आई, कांग्रेस की सरकार आई, 14 तक कुछ नहीं हुआ, योजना छत की 10 पड़ी रही। यहां बंद कराने वालों का शासन था, कांग्रेस पार्टी का शासन था, ना मुख्यमंत्री ने आवाज उठाई ना